আমি সকলোৱে বহুত ব্যস্ততাত থাকোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি কিমান ব্যস্ততাত থাকোঁ হয়নে? ইমান ব্যস্ততাৰ মাজতে আমি ধৰক বাহিৰলৈ ওলাই যাওঁ, ৰাস্তাত বহুত মানুহ লগ পাওঁ, কিছুমান খুব পজিটিভ মানুহ লগ পাওঁ, মনটো ভাল লাগে, আৰু কিছুমান ধৰক এনেকুৱা ধৰণৰ নিগেটিভ কথা কয় যে মনটো খুব বেয়া লাগে। সেইবোৰৰ পৰা প্ৰটেকশ্যন ৰাখিবৰ কাৰণে, আমি নিজৰ মনটো ভাল ৰাখিবৰ কাৰণে আমি ৰাতিপুৱাই ওলাই যাওঁতে, আমি প্ৰে কৰোঁতে, প্ৰাৰ্থনা কৰোঁতে আমি এটা ৰক্ষা মন্ত্ৰ এটা গাব লাগে। যদি আপোনালোকে বিশ্বাস কৰে, মই কিন্তু গাওঁ। কাৰণ কি হয়, কেতিয়াবা ঘৰত বহি বহিও মাইণ্ডটো এনেকুৱা কথাই খুলি খুলি খাই বহুত ডিপ্ৰেশ্যন লাগি যায়, আৰু কেতিয়াবা বাহিৰলৈ ওলাই গৈও মনটো খুব অশান্তি লাগে। কিছুমান এনেকুৱা ধৰণৰ কথা হয়, নিশ্চয় আপোনালোকৰো হয়, কাৰণ আমি দৈনন্দিন এনেকুৱা ধৰণৰ বহুত ঘাত প্ৰতিঘাত পাওঁ। গতিকে মই বিশ্বাস কৰোঁ এইটোৱে যে আমি যেতিয়া ওলাই যাওঁ, প্ৰাৰ্থনা কৰাৰ পিছত আমি নিজৰ মনটো সদায় পজিটিভ কৰি ওলাই যাব লাগে। আপোনালোকেও ওলাই যাব, আৰু ভাবোঁ যে পজিটিভ কৰি ৰাখিলে কি হয়, আমাৰ শৰীৰৰ চাৰিওফালে এটা যেন কিবা এটা প্ৰটেকশ্যন দি আছে, তেনেকুৱা ধৰণৰ অনুভৱ কৰিব, এটা পজিটিভিটি অনুভৱ কৰিব, তেতিয়া মনটো বহুত ভাল লাগিব। তাৰোপৰি মই মন্ত্ৰ এটা দি দিওঁ। এইটো মন্ত্ৰ মই আগতেও দিছোঁ, আকৌ এবাৰ দিওঁ। এইটো হৈছে ৰক্ষা মন্ত্ৰ। আমি সুন্দৰভাৱে গৈ পেলাই বাহিৰলৈ ওলাই গৈ আকৌ ঘৰলৈ উভতি আহিব পাৰোঁ, যাতে শান্তিমতে থাকিব পাৰোঁ, সেইকাৰণে এই মন্ত্ৰটো দিছোঁ। কিন্তু মেইন কথা হ'ল, আমাৰ মনটো পজিটিভ কৰিব লাগিব, তেতিয়াই আমি সুন্দৰভাৱে চলি থাকিব পাৰিম। এতিয়া মন্ত্ৰটো মই কৈ দিছোঁ আকৌ এবাৰ। ৰক্ষা মন্ত্ৰ ৰক্ষা মন্ত্ৰ। ও নমঃ বজ্ৰ কোথা जिसमें पिंड होमर पथा ईश्वर की कुंजी ब्रह्मा का ताला मेरे अथुयम गायति हनुमंत रखो